ছাত্ৰসকল চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ পৰা আপোনাৰ ৩-৪খন নিৰ্দেশনা প্ৰকাশ পাইছে আৰু যিটো সকলো চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে জনাটো অত্যন্ত জৰুৰী অন্যথা আপোনালোকৰ হাহাকাৰ পৰিস্থিতি হ'বলগীয়া হ'ব হয় ছাত্ৰসকল সেয়েহে আমি আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ আপোনালোকৰ অষ্টম দৰমহা আয়োগৰ আন এক বিশেষ খবৰ সেয়া হ'ল সপ্তম দৰমহা আয়োগত ৭,০০০ টকাৰ পৰা ১৮,০০০ টকালৈকে বৃদ্ধি কৰা হৈছিল কৰ্মচাৰীসকলৰ দৰমহা আৰু বৰ্তমান সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা লাভ কৰি আছে চৰকাৰী কৰ্মচাৰীসকল আনহাতে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হোৱাটো যথেষ্ট আশা আছে ইয়াৰ অধীনত চৰকাৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চনৰ ভাত্তা বৃদ্ধি কৰিব তাৰমানে কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলেও আপোনালোকে উপকৃত হ'ব এইবাৰ চাব এতিয়া অষ্টম দৰমহা আয়োগৰ বাবে 2.86 ফিটমেন্ট ফেক্টৰ দাবী কৰা হৈছে আৰু এই অনুসৰি নিম্নতম মজুৰি 18,০০০ টকাৰ পৰা 51,480 টকালৈ বৃদ্ধি হ'ব আৰু একেদৰে নিম্নতম পেঞ্চন 9,০০০ টকাৰ পৰা 25,740 টকালৈকে বৃদ্ধি হ'ব পাৰে বুলি জনা গৈছে লগতে কোৱা হৈছে যে পদোন্নতি আৰু দৰমহা বৃদ্ধি হ'লে পেঞ্চনো আপোনালোকৰ বৃদ্ধি হ'ব আনহাতে অষ্টম দৰমহা আয়োগৰ অধীনত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা 186% বৃদ্ধি পাব বুলি বিভিন্ন মহলে সেয়া দাবী কৰিছে আৰু এতিয়া লক্ষণীয় হ'ব যে চৰকাৰে ফিটমেন্ট ফেক্টৰ কিমান নিৰ্ধাৰণ কৰে এতিয়া লগে লগে আমি আপোনালোকক আন এটা খবৰ দিবলৈ ওলাইছোঁ সেয়া আপোনালোকে চাব এয়া আপোনাৰ 14তম পেঞ্চন আদালত অনুষ্ঠিত হৈ যায় আৰু এই পেঞ্চন আদালত অনুষ্ঠিত হৈছে যোৱা 10 তাৰিখ 9 মাহ 2025 তাৰিখে আৰু আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ ডক্টৰ জিতেন্দ্ৰ সিং কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ নেতৃত্বত নিউ দিল্লীত 10 তাৰিখ 9 মাহ 2025 তাৰিখে পেঞ্চনাৰসকলৰ কাৰণে পেঞ্চন আদালত অনুষ্ঠিত হৈ গৈছে আৰু এই পেঞ্চন আদালতত 894টা কৰ্মচাৰী লগত পেঞ্চনাৰসকলৰ সমস্যাসমূহ তাত উল্লেখিত হয় আলোচনা হয় আৰু তাৰ বেছিভাগেই সেয়া সমাধান কৰা হয় এই ক্ষেত্ৰত আমি আপোনালোকক ক'ব ওলাইছোঁ যে এই পেঞ্চন আদালত মানে হ'ল যে পেঞ্চনাৰসকলৰ কাৰণে বহুতো সমস্যা থাকে তেখেতৰ পেঞ্চন বিসংগতিও থাকে আনহাতে বহুতো এৰিয়াৰ সমস্যা পেঞ্চন সমস্যা PPO সমস্যা আন বহুত ধৰণৰ সমস্যা থাকে সেই সমস্যাসমূহ যাতে সোনকালে সমাধানৰ কাৰণে প্ৰত্যেক বছৰে পেঞ্চন আদালত অনুষ্ঠিত হয় আৰু সেই পেঞ্চন আদালতত আপোনালোকৰ যি সমস্যাসমূহ উপস্থাপন কৰা হয় আৰু সেয়া আলোচনাৰ মাধ্যমেৰে সেয়া অতি শীঘ্ৰ গতিত সেয়া সমাধান কৰা হয় আৰু যাৰ ফলত পেঞ্চন আদালতৰ জৰিয়তে বহুতো পেঞ্চনভোগীয়ে তেখেতসকলে উপকৃত হ'ব পাৰে আৰু উপকৃত হৈ আহিছে আৰু সেয়েহে আপোনালোকৰো যদি কিবা অসুবিধা থাকে তেনেহ'লে আপোনালোকে পেঞ্চন আদালতৰ জৰিয়তে সেয়া আপোনালোকে সমাধান ল'ব পাৰিব আনহাতে কিছুমান পেঞ্চনাৰে CPN পেঞ্চন গ্ৰাউণ্ডতো আপোনালোকে তাত কমপ্লেইন দৰ্জ কৰি আপোনালোকে তাত সমাধান পাব পাৰিব ইতিমধ্যে অষ্টম দৰমহা আয়োগৰ বিষয়ে চিন্তা চৰ্চা চলি আছে আৰু ইতিমধ্যে যোৱা 13 তাৰিখ 9 মাহ 2025 তাৰিখে ইয়াত চাব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আপোনাৰ মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক ডিফেন্সেছ এণ্ড পেঞ্চন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনাৰ এই খবৰটো প্ৰকাশ পাইছে আৰু য'ত ইয়াতে বহুতো বিষয়াবৰ্গক নিযুক্তি কৰা হৈছে আনহাতে বিভিন্ন মহলে এয়া অষ্টম দৰমহাৰ লগত তেওঁলোকে ৰিজাইছে আৰু যাৰ ফলত অষ্টম দৰমহা আয়োগৰ সেই কমিটিৰ বাট অচিৰেই মুকলি হ'ব বুলি প্ৰকাশ আৰু যাৰ ফলত আপোনালোকৰ যি মূল্যবৃদ্ধিৰ লগত সংগতি ৰাখি নিম্নতম দৰমহা আৰু নিম্নতম পেঞ্চন কিমান কৰিব লাগিব সেয়া আপোনাৰ উল্লেখ কৰা হ'ব আৰু যাৰ ফলত কৰ্মচাৰী পেঞ্চনাৰসকলৰ যথেষ্ট পৰিমাণে দৰমহা বৃদ্ধি পাব আনহাতে অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ যি গ্ৰেচুইটি সেয়া 25 লাখ সেই 25 লাখৰ পৰা সেয়াও বৃদ্ধি কৰাৰ কাৰণে ইতিমধ্যে দাবী জনাইছে আৰু এতিয়া লক্ষণীয় হ'ব চৰকাৰে এই সম্বন্ধে কি সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেয়েহে 2026 চন যিহেতু সন্মুখত আৰু 26ৰ পৰাই অষ্টম দৰমহা আয়োগৰ লাভালাভ দিব বুলি আপোনাৰ সচিবে জনাইছে আৰু সেয়েহে যাৰ ফলত কম দিনৰ ভিতৰতে আপোনালোকে অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকে লাভান্বিত হ'ব পাৰিব সেই ছাত্ৰসকলে আপোনালোকে স্ক্ৰীনত চাব এয়া চাওক 15 ছেপ্টেম্বৰ এই
2025 একেবাৰে শেহতীয়া খবৰ হয় আৰু যিটো আপোনালোকৰ কৰ্মচাৰীসকলৰ পেঞ্চন সম্বন্ধীয় এক জাননী প্ৰকাশ পাইছে। ইয়াত চাব CCS UPS নিয়ম 2025 আৰু য'ত কোৱা হৈছে যে পেঞ্চন আৰু পেঞ্চনভোগী কল্যাণ বিভাগৰ ফালৰ পৰা চৰকাৰী কৰ্মচাৰীসকলক তেখেতসকলে UPSৰ অধীনত আপোনালোকে যদি আকৌ NPSলৈ ঘূৰি যায় তেনেহ'লে আপোনালোকে এটা সুবিধা লাভ কৰিব আৰু এয়া আপোনালোকৰ কাৰণে এয়া লিখা আছে আৰু য'ত কৈছে এয়া চাব इस नियम के अंतर्गत 30 तारीख 9 माह 2025 के भीतर UPS का विकल्प चुनने वाले सदस्यों के लिए EPS से NPS में एक बारगी स्विच विकल्प का प्रावधान भी किया गया है। তাৰ মানে আপোনালোকে EPSৰ পৰা NPSলৈ আহিব পাৰিব নাইবা NPSৰ পৰা UPSলৈ যাব পাৰিব আৰু যিও নহওক কিয় এই জাননীখন মৰ্মে আপোনালোকে UPSৰ পৰা আপোনালোকে NPSলৈকে মাত্ৰ এবাৰহে আপোনালোকে বাছনি কৰাৰ সুবিধা লাভ কৰিব আৰু সেয়েহে এই জাননীখন UPSৰ অধীনৰ কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ যে তেখেতসকলে মাত্ৰ এবাৰে তেখেতসকলে NPS বিকল্প হিচাপে বাছনি কৰি ল'ব পাৰিব আৰু এয়া আমি আপোনালোকক দেখুৱাইছোঁ সেই ভাৰতীয় ৰাজপত্ৰৰ সেই জাননীখন আৰু যাৰ ফলত আন এখন জাননী আৰু এখন হ'ল আপোনালোকে UPSৰ পৰা আপোনালোকে NPS যাব পাৰিব তাৰ জাননী আৰু ইয়াৰ লগতে আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল চৰকাৰী কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ দৰমহা আপোনাৰ 38% বৃদ্ধি পাব পেঞ্চন 34% বাঢ়িব আনহাতে আপোনালোকৰ গ্ৰেচুইটি 2.5 গুণলৈকে বৃদ্ধি পাব আৰু এই বাতৰিৰ লগে লগে আমি এয়া চাব আন এটা বাতৰি দিবলৈ ওলাইছোঁ এয়া চাব য'ত ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ আপোনালোকৰ যি 3% মৰ্গে বোনাছ বৃদ্ধি হৈছে আৰু যিটো 1.2 কৰোৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলৈ সক্ষম হ'ব আৰু যাৰ ফলত যি বৰ্তমান আপোনালোকে যি 55% লাভ কৰি আছে তাৰ ঠাইত আপোনালোকে আকৌ 3% বৃদ্ধি হোৱাৰ ফলতহে আপোনালোকে 58% পাবলৈ সক্ষম হ'ব আৰু যিটো আপোনালোকৰ জুলাই 2025ৰ পৰা এয়া কাৰ্যকৰী হ'ব তেনে ক্ষেত্ৰত আপোনালোকে আকৌ 3 মাহৰ এৰিয়াৰ লাভ কৰিব আৰু এয়া কেতিয়া লাভ কৰিব এয়া চাব শেষৰ পেৰাগ্ৰাফখিনি চাবলৈ চেষ্টা কৰিব য'ত লিখা আছে যি decision will be taken in early October just in time for the Diwali celebration তাৰ মানে দেৱালী উৎসৱৰ লগত সংগতি ৰাখি অহা অক্টোবৰ মাহত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে 3% মৰ্গে বোনাছ বৃদ্ধি পাব এই বস্তুখিনি ইয়াতে লিখা আছে আৰু আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব আৰু এয়া নিশ্চয় ভাল খবৰ এয়া চাবিৰসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননী পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ।